কলেজ শিক্ষকৰ প্ৰতি আগবঢ়োৱা তাচ্ছিল্যসূচক মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ অৱশেষত বাধ্য হ'ল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। বকুত কালি অনুষ্ঠিত এখন সভাত একাংশ শিক্ষকৰ মূৰত মাল নাই বুলি মন্তব্য কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ এই চৰম উপলুঙাসূচক মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতে শিক্ষকৰ মনত আঘাত দিয়া মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় শিক্ষামন্ত্ৰীগৰাকী। কথাষাৰ নুশুনাকৈ একাংশই বিতৰ্ক কৰা বুলিও আক্ষেপ কৰে তেখেতে। আনহাতে ডক্টৰ ৰণোজ পেগুৱে নিয়মীয়াকৈ পাঠদান নকৰা একাংশ শিক্ষকক উদ্দেশ্যি এই মন্তব্য আগবঢ়োৱা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে শিক্ষামন্ত্ৰীৰ কটু বক্তব্যক তীব্ৰ সমালোচনা কৰিছে স্বাভাৱিকতেই দল সংগঠনে, কিয়নো এগৰাকী শিক্ষামন্ত্ৰী হৈ এই ধৰণৰ তৰল মন্তব্য, তাচ্ছিল্যসূচক মন্তব্য আচলতে কিমান শোভা পায় সেয়া কিন্তু যথেষ্ট চিন্তনীয়। কি কৈছিল ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীয়ে বকুত, শব্দকেইটা আপোনালোকক শুনাব বিচাৰিছোঁ। আমাৰ বহু শিক্ষকে ক্লাছ নলয়, ক্লাছ বুলি ক'লে ক্লাছ ল'বলৈ টান পায়, ফাঁকি দিয়ে। টান পোৱাৰ মূল কাৰণটো হ'ল যে মাল শেষ হৈ গৈছে। কি বুজা? পঢ়া শুনা চাকৰি পোৱা দিনাখনৰ পৰা পঢ়া শুনা বাদ দিলে, যিখিনি পঢ়িছিলে সেইখিনিও পাহৰিলে, এতিয়া মাল শেষ যায়। কিন্তু যিসকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে, কাক শিকাওঁ কাক কওঁ এনেকুৱা লাগে। যিবিলাক ইউনিভাৰ্চিটি উচ্চ শিক্ষা অনুষ্ঠানত চৰ্চা হৈ থাকে, এই বিষয়ৰ ওপৰত এখন চেমিনাৰ আয়োজন হ'ব লাগিব, সময়ত বক্তা থাকে। এই অধ্যয়ন গৱেষণাৰ কালচাৰটো মহাবিদ্যালয়সমূহলৈ নিশ্চয় সেয়া আছিল শিক্ষামন্ত্ৰীৰ মন্তব্য। আপোনালোকে শুনিলে শিক্ষামন্ত্ৰীয়ে কিদৰে আচলতে সৌজন্যৰ সকলো সীমা চেৰাই গৈছে আৰু তাত উপস্থিত থকা শিক্ষকসকলেও তেনে শব্দক সমৰ্থন জনাইছে, যিটো তাতোকৈ দুৰ্ভাগ্যজনক। গতিকে আৰু যিসকল উপস্থিত আছিল তেওঁলোকেও নিশ্চয় আচলতে ক্ষমা খোজা উচিত, কাৰণ কোৱাজনৰ সমানে তেওঁলোকে যে আনন্দ লাভ কৰিছিল এনে অসামাজিক শব্দৰ ব্যৱহাৰত। শিক্ষামন্ত্ৰীয়ে কি স্পষ্টীকৰণ দিছিল সেয়া দেখুৱাব বিচাৰিছোঁ। অস্বস্থমা হত কিন্তু ইতি গজ। এতিয়া ইতি গজটো যদি নুশুনে তেতিয়া অস্বস্থমা হত বুলিয়েই আপুনি বুজি পাব লাগিব। গতিকে মোৰ সম্পূৰ্ণ বক্তব্যটো যদি নুশুনে, মই কাৰ সন্মুখত কৈ আছিলোঁ? মই শিক্ষকৰ সন্মুখতে কৈ আছিলোঁ, মই অধ্যক্ষসকলৰ সন্মুখত কৈ আছিলোঁ। মই এইটো কৈছিলোঁ যে আমি চাকৰিত যোগদান কৰাৰ পাছত আমি অধ্যয়ন পঢ়া শুনা আমি কমাই দিওঁ, বাদ দিওঁ। আৰু কমাই বাদ দিলে আমাৰ যিটো বৌদ্ধিক বিকাশটো স্থবিৰ হৈ পৰে। কিন্তু শিক্ষানুষ্ঠান এনে অনুষ্ঠান য'ত শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৰে বৌদ্ধিক বিকাশটো নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব লাগে, আৰু এই বৌদ্ধিক বিকাশটো নিৰবিচ্ছিন্ন হ'বলৈ হ'লে অধ্যয়ন কৰিব লাগে। নিশ্চয় সেয়া আছিল শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ, যে গোটেই কথাটো আচলতে নুশুনি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে শিক্ষামন্ত্ৰীৰ মুখত এনে শব্দ কিমান শোভা পায় সেয়া ৰাইজে বিচাৰ কৰিব। আমি আহিছোঁ পৰৱৰ্তী ইছ্যু আপডেটলৈ।